মহাশিৱৰাত্ৰি উপলক্ষে ঢেকিয়াজুলি সাপ্তাহিক বজাৰ বটা শিৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা নাগাৰা নাম পুৱতি নিশা সামৰণি পৰিল। উল্লেখ্য যে দৰং জিলাৰ পৰা আমন্ত্ৰিত নাগাৰা নামৰ পাঠিকা ৰীনা ডেকাই পৰিৱেশন কৰিছিল উক্ত নাগাৰা নাম। ৰীনা ডেকাৰ নাগাৰা নামৰ দলে মুগ্ধ কৰি তোলে ভক্তৰ প্ৰাণ ৰাইজক। নিশা অজস্ৰ ভক্তৰ প্ৰাণ ৰাইজৰ সমাগম ঘটে ঢেকিয়াজুলি সাপ্তাহিক বজাৰ বট শিৱ মন্দিৰ প্ৰাংগণত। নিশাৰে গধূলি মুদলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল ঢেকিয়াজুলি সাপ্তাহিক বজাৰ বট শিৱ মন্দিৰ প্ৰাংগণত। ঢেকিয়াজুলিবাসীক বহুত ধন্যবাদ জনাব পাই সুখী হৈছোঁ যে তেখেতসকলে আমাক ইয়াতে হৰিনাম গুণানুকীৰ্তন কৰিব মাতি আনি যিখিনি আমাক সুবিধা দিছে, তেওঁলোকে আমাক যিখিনি সন্মান দিছে তাত আমি নথৈ আনন্দিত হৈছোঁ আৰু তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আমি পূব ঢেকিয়াজুলি বট শিৱ মন্দিৰ প্ৰাংগণত আজি তিনিদিনীয়া কাৰ্যসূচীৰ এক সফল সামৰণি মাৰিলোঁ। মাজুলীৰ ভকত বৈষ্ণৱ শ্ৰীযুত অচ্যুত কুমাৰ নাথদেৱে ভাগৱত পাঠ কৰিছিলে। লগতে যোৰহাটৰ নিবাসী অনিল তাঁতীদেৱে ভাগৱত ব্যাখ্যা সুন্দৰ দিহানামেৰে সুন্দৰ অনুষ্ঠান কৰি থৈ গ'ল। যোৱাকালিও আমাৰ শিৱৰাত্ৰিৰ পূজাভাগ খুব সুন্দৰভাৱে খুব সুকলমে পাৰ হ'ল। তাৰ কাৰণে ৰাইজক অশেষ ধন্যবাদ। ৰাইজৰ সঁহাৰি দিহা পৰামৰ্শ তথা আমাক ইমান সঁহাৰি জনোৱাৰ বাবে ৰাইজক ধন্যবাদ জনাইছোঁ। লগতে আজিৰ যি অনুষ্ঠান চলি আছে নেগাৰা নামৰ কাৰ্যসূচী, মঙলদৈ বৰহমপুৰৰ পৰা আমি আমন্ত্ৰণ কৰি অনা ৰীনা ডেকাৰ নেতৃত্বৰ নেগাৰা নাম ভাগ আমাৰ ইয়াতে চলি আছে বৰ্তমান। আমিও আজিৰ দিনটোতো সমূহ ৰাইজৰ সহায় সহযোগিতা সম্পূৰ্ণভাৱে আমি পাইছোঁ। ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠানে সুদূৰ মঙলদৈৰ পৰা আমি মঙলদৈৰ বৰহমপুৰৰ পৰা আমি ৰীনা ডেকাৰ দলৰ নাম পাৰ্টি নাগাৰা নামৰ পাৰ্টি আমি আমন্ত্ৰণ কৰি আনিছিলোঁ আৰু তেখেতসকলে অতি ধুনীয়াকৈ আমাৰ ইয়াত মানে নাম পৰিৱেশন কৰিলে। গতিকে তাৰ কাৰণে তেখেতসকলক আমি আমাৰ কমিটিৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল লাগিছে। আগত তেনেকৈ নাছিলে। এই গকুল বৰা আমাৰ নিবাস চৰকাৰ সিহঁতৰ যোনটো মানে সহযোগত এই মানে এটা মানে বহুত আগতে এই সন্মানটো পাব লাগিছিলে কিন্তু পোৱা নাই। আৰু আজি যোনটো মানে আমাৰ মানে ৰাইজ ইয়াত যেনেকৈ মানে একজুট হৈ কিনে, আজি নহয় যোৱা কেইবছৰমানৰ পৰা মই চাই আছোঁ মানে ইয়াত মানে বহুত মানে ৰাইজ একজুট হৈ কিনে ইয়াত কি ধুনীয়া নাম কীৰ্তন হয়। তাক আকৌ আমাৰ শিৱৰাত্ৰি শাওণ মাহ, তাৰপিছত আকৌ মহাশিৱৰাত্ৰি কি ধুনীয়া আয়োজন কৰা হয়। আগন্তুক দিনবোৰত যাতে ইয়াৰ যদি আমাৰ কৃষ্ণনগৰৰ ৰাইজ বুলিয়ে নহয় আমাৰ সকলো মানে ঢেকিয়াজুলিৰ ৰাইজ মিলি যদি এই ইয়াত যে সহযোগ কৰে তে এইটো মানে বহুত ডাঙৰ এটা মানে সপোন আছে যে আমি সেই দিনকেইটা আকৌ বহুত আগবাঢ়ি যাব পাৰিম। ঠিক আছে, সেইটোৱে আমাৰ আৰু ইয়াত আহি খুবেই আনন্দ লাগে। এটা জাগ্ৰত এটা মন্দিৰ, ইয়াত জাগ্ৰত মন্দিৰ আমাৰ ঢেকিয়াজুলি এনেকৈ জাগ্ৰত মন্দিৰ আমাৰ মানে শিৱ মন্দিৰ বুলি ক'লে এইটোৱে এটা মানে ভাল লগা এটা মানে মন্দিৰ আৰু মানে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।